আমি পাইছো 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাৰ্শনবিল ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি বহুত দিন অপেক্ষা কৰাৰ পাছত আমাৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে 10 ডিচেম্বৰৰ আগতে আপোনালোকৰ এপইণ্টমেণ্ট দি দিব। তো আৰু বেছি দেৰি নাই, 2-1 দিনৰ ভিতৰত আপডেট এটা আহি যাব অফিচিয়েল ৱেবছাইটত। আপোনালোকে পাই যাবা যে আপোনালোকৰ এপইণ্টমেণ্টবিলাক কেতিয়া দিব। আৰু লগতে এটা বহুত ভাল খবৰ আছে যে লগতে আৰু এটা কথা কৈছে যে আসাম পুলিচৰ নিউ ভেকেঞ্চি লগতে দিব। আৰু লগতে আৰু এটা কথা কৈছে যে আসাম পুলিচৰ ভেকেঞ্চি দিলে হ'ব না কামাণ্ডো লাগে। তে সকলোৱে কৈছে যে কামাণ্ডো লাগে। তো এটা বহুত ভাল খবৰ যে আসাম পুলিচৰ লগতে আমাৰ কামাণ্ডো আহিব। এইটো 100% ক'ব নোৱাৰোঁ, কিন্তু 90% চান্স আছে এই আসাম পুলিচৰ লগতে এই কামাণ্ডোৰ নতুন ভেকেঞ্চিও ওলাব। তো আমাৰ CM ছাৰ যেতিয়াই য'ত যায়, য'ত মিটিঙত যায়, তেতিয়াই এই কেণ্ডিডেটবিলাকে সুধি থাকে যে আমাৰ এই আসাম পুলিচৰ ভেকেঞ্চি লাগে, লগতে কামাণ্ডোৰ ভেকেঞ্চি লাগে। তো বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ যে আমাৰ CM ছাৰে কৈছে আসাম পুলিচৰ লগতে এই কামাণ্ডোৰ ভেকেঞ্চি আহিব। আসাম পুলিচ ABUP, APRO, SI সাব ইন্সপেক্টৰ আৰু কামাণ্ডো SI, UBSI, ABSI এইসকল পদ থাকিব। লগতে বৰ্ডমেন, ফায়াৰ ইমাৰ্জেঞ্চিটো এইটো বেলেগ হয়, সেইটোৰ খবৰ নাজানো, কিন্তু ABUP এইটোতো 100% থাকিব। আৰু বহুত আগতে আমাৰ CM ছাৰে কৈছিল যে যেতিয়া এই ফৰেষ্টৰ এপইণ্টমেণ্টবিলাক দিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেতিয়া আমাৰ CM ছাৰে কৈছিল যে আকৌ 600মান পোষ্ট ফৰেষ্টৰ ওলাব। কিন্তু এতিয়া কোনো আপডেট অহা নাই। কিন্তু আমাৰ CM ছাৰে কৈছে যিহেতু এদিন বা 2 দিন পাছত এটাৰ পৰা এটা ৰিক্ৰুটমেণ্ট ওলাই দিব, ভেকেঞ্চি দি দিব। কিন্তু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2023 না 22 হৈছিল, এইটো আমাৰ ভালকৈ মনত নাই। কিন্তু আপোনালোকে দেখি পাবা যে কিমান এটা গেপ হৈ গ'ল। কিন্তু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এতিয়া বহুত পদ খালী হৈ আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰো এই পোষ্ট ওলাবার এটা চান্স এটা আছে। আসাম পুলিচৰ লগতে দিলেও দিব পাৰে, কিন্তু আসাম পুলিচৰ লগতে নাদিলে নেক্সট যেতিয়া আকৌ এবাৰ নতুন ভেকেঞ্চি ওলাব, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টবিলাকো আহিব। এইটোতো 100%। তো আপোনাৰ লগতে জেল ৱাৰ্ডাৰ আছে আৰু এক্সাইজ ডিপাৰ্টমেণ্টো আছে। এক্সাইজ ডিপাৰ্টমেণ্ট আৰু জেল ৱাৰ্ডাৰ বহুত দিন হৈ গ'ল যে এতিয়াও ৰিক্ৰুটমেণ্ট হোৱা নাই। ৰিক্ৰুটমেণ্ট বহুত আগতে হৈছিল। এতিয়া জেল ৱাৰ্ডাৰ আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰো বহুত পদ খালী হৈ আছে। তো এটাকৈ আশা কৰোঁ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটাৰ পাছত আৰু এটা নতুন ভেকেঞ্চি ওলাই দিব, নতুন ৰিক্ৰুটমেণ্ট ওলাই দিব। তো এইটো আমি আশা কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভিডিঅ' ক্লিপটো লগাই দিম যে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিল এই আসাম পুলিচৰ এপইণ্টমেণ্টৰ ওপৰত কি কথা কৈছিল আৰু লগতে নতুন ভেকেঞ্চিৰ কথা কি কৈছিল। তো বন্ধু বান্ধৱীসকল, নতুন ভেকেঞ্চিটো কৈছিল যে আপোনাৰ যেতিয়া আমাৰ এপইণ্টমেণ্টটো দি দিব, যি হৈ যোৱা প্ৰচেছটো আছিল সেইটো সম্পূৰ্ণ হোৱাৰ পাছত যিদিনা নিযুক্তি দিব তাৰ পিছদিনাই নতুন ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট ওলাই দিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই ক্লিপটো লগাই দিম, আপোনালোকে দেখি পাবা যে এপইণ্টমেণ্টৰ ওপৰত কি ক'লে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আমি পাইছো
10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। যদি পুলিচ ওলালে নহ'ব, কামাণ্ডো লাগিব। কিয় লাগে? তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখি পাইছে আমাৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিলে। আৰু আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। জয় হিন্দ, বন্দে মাতৰম।